উন্নয়নৰ বিকাশৰ ধাৰাটো অব্যাহত থাকিব লাগে মানে এটা ইংগিত দিছে মানে প্ৰায় ভোটাৰ তেনেকৈ কৈছে না মই এইটোৱে বিচাৰোঁ যে যোৰহাট সমষ্টিত মই বহু বছৰ ধৰি আছোঁ আজি ৩৫ বছৰ আগতে প্ৰথমবাৰ বিধায়ক হৈছিলোঁ তাৰপিছতো মই ৪টা টাৰ্ম কমপ্লিট 5টা টাৰ্মেই কৰিলোঁ এতিয়া মই যিহেতু নতুন জেগাও পাইছোঁ সেই জেগাবিলাক যথেষ্ট পিছ পৰি আছে যোৰহাটৰ বাকী অঞ্চলৰ তুলনাত আৰু সেইকাৰণে মই যোৱা ৩-৪ মাহমান অলপ কষ্ট কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী বা অন্য মন্ত্ৰীসকলেও মই যেতিয়া কিবা স্কিমৰ কথা কওঁ দে হেভ একচেপ্টেড আৰু মোৰ ভাল লাগিছে যে আমি ভগৱানে কৰিলে আমাৰ এইবিলাক অঞ্চলত আমাৰ যিখন বৰ্তমান পঞ্চায়তত বোধ কৰোঁ পকা ৰাস্তা আৰু বাকী নাথাকিব আৰু তাতো মই ইচ্ছা এটা আছে যে মই তাত সকলো ৰাস্তা পকা কৰিম কাৰণ মানুহে তাত বৰ যিহেতু আমাৰ গহলঙাপাৰত বাঘ হাতী বান্দৰ এটা উপদ্ৰৱ আছে তাত কিন্তু সেইখিনিৰ পৰা বচাবৰ কাৰণেও আমাৰ কিছু কাম আছে লাইটিং আমি কৰাটো উচিত ৰাস্তাবিলাক ভাল কৰা উচিত আৰু জন্তুৰ লগত আমি সহ অৱস্থান কৰিবই লাগিব কাৰণ আমি সেইবিলাকতো প্ৰেচিয়াছ এলিমেণ্ট এনিমেল সেইকাৰণে আমি তেওঁলোকৰ লগত সেই ধৰণৰ ইণ্টাৰেকশ্যন কৰিছোঁ মই কেতিয়াও ভোট বিচাৰি যোৱা নাই ইণ্টাৰেকশ্যন কৰিছিলোঁ কাম কৰিছিলোঁ আৰু মই এইবাৰ খুব আশাবাদী যে উইল পঞ্চায়ত নিৰ্বাচনটোৱে দলীয় ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰাছৰুট লেভেলত ডাঙৰ এটা ইংগিত দিয়ে ২৬ৰ ইলেকশ্যন আহি আছে মাত্ৰ আৰু এটা বছৰ আছে যে পঞ্চায়ত নিৰ্বাচনৰ যিটো ফলাফল সেইটোৱে ২৬ৰ কিবা এটা ৰিফ্লেক্ট নকৰিবনে নাই নেচাৰেলি কৰিব কিন্তু মই এটা ফিল কৰোঁ ভোট পোৱাটো বা ভোটত জিকাটো ডাঙৰ কথা নহয় মানুহৰ সেৱাটো ডাঙৰ কথা আমাৰ সকলোৱে যদি সেৱা কৰে এই যিখিনি পঞ্চায়তৰ মেম্বাৰ জিকিব আহিব লগা এটা বছৰত তেওঁলোকে যিখিনি কাম কৰিব তেওঁ যি সেৱাৰ মনোভাৱে কৰে আমাৰ জয় নিশ্চিত মানুহ আমাৰ ইণ্টেলিজেণ্ট আজিকালি আপুনি কোনো গাঁৱৰ মানুহ বা টাউনৰ মানুহক মানে আৰু তেওঁলোক ডিফাৰেঞ্চিয়েটো কৰিব নোৱাৰে তেওঁলোক সকলোৱে জানে দেই সকলো টেলেণ্টেড মই চাইছোঁ এজন মানুহে মোক সুধিছিলে হলঙাপাৰত ছাৰ আপুনি MLA নেকি মই কৈছোঁ মই আপোনালোকৰ MLA নহয় মই কিন্তু যোৰহাটৰ MLA এতিয়া আপোনাৰ টাইম বিং মই আছোঁ মানুহজনে থিয় হৈ মোক নমস্কাৰ কৰিছিলে কৈছিল ছাৰ প্ৰথমবাৰৰ কাৰণে মই MLA জনক লগ পাইছোঁ তেওঁ ৭৫ বছৰ বয়স তাৰমানে বহুত নেগলেক্টেড এৰিয়া আছিল গতিকে পঞ্চায়তবিলাক যদি হোৱাৰ পিছত সেই এৰিয়াবিলাকত আমি কাম কৰোঁ নিশ্চিতভাৱে ২০২৬ আমাৰ কাৰণে তাকে মই অলপ মানে আমি ষ্টাম্পটো মাৰোঁতে পুৰাকৈ পঢ়াগৈ নাই তাৰমানে পৰিছে কি বুলি ক'ম ৪ ভাগৰ ৩ ভাগ পৰিছে অকণমান হ'লেও অকণমান ৰৈ গৈছে অৱশ্যে অকণমান চিন থাকিলেই হয় কিন্তু সেই যে মৰাৰ সেইটো আমাৰ নাইকিয়া হৈ গৈছেতো হেঁচাটো যিমান দূৰত দিব লাগে প্ৰথমটোতকৈ অকণ কম হৈছে এইবাৰ নাই এইবাৰ খালি কাউণ্টিংটো ভালকৈ হ'ব লাগে মই অনেষ্টলি সকলো নাই এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাল লক্ষণ নহয় কিন্তু মানুহৰ মাজত ভোট দিয়া প্ৰৱণতা হ্ৰাস পোৱাটো কি বুলি ভাবে আপুনি মই হ্ৰাস পাইছে বুলি নকওঁ কিন্তু এটা এডুকেটেড ছেকশ্যন আছেতো তেওঁলোকে ভোট দিয়াটো খুব এটা বৰকৈ নাভাবে মই মোৰ নিজৰ পৰিয়ালটো মই দেখোঁ যে যিসকলে হাইলি এডুকেটেড আছে আমাৰ ভোটৰ কথা বুলি ক'লে অকণমান আহে গ'লেতো আহে কিন্তু মানে কিবা এটা হ'ল মানুহৰ মানে ৰাজনীতিৰ প্ৰতি এটা অনীহাৰ নিচিনা এটা এডুকেটেড মানুহৰ হৈছে যে মানুহে আকৌ সমালোচনা কৰাত কিন্তু ভাল তেওঁলোকে সমালোচনাটো কৰিব সমালোচনা আমাৰ কাৰণে সদায় ৱেলকাম সমালোচনা আমাৰ কাৰণে ৱেলকাম আৰু পলিটিচিয়ানক যদি সমালোচনা কৰে পলিটিচিয়ান আকৌ এট্ৰক্ৰেটিক হৈ যাব পাৰে নহয় সেইকাৰণে সমালোচনা হ'ব লাগে আৰু সঁচাটো কেতিয়াবা ভুল মোৰো হ'ব পাৰে স্বীকাৰ কৰিব লাগে মই ভাবোঁ যে আপোনালোকেও বুজি পাব যে কেতিয়াবা ভুল হ'ব পাৰে কিন্তু স্বীকাৰ কৰাটো ডাঙৰ কথা আৰু ৰাজনীতিত মানে এতিয়া মানে ষ্ট্ৰং মানুহ লাগে মই সেইটো বিচাৰোঁ আমিতো বহুত দিন থাকিলোঁ য়ং জেনেৰেশ্যনটো ষ্ট্ৰং হ'ব লাগে আৰু তেওঁলোকে ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে চিন্তা কৰিব লাগে নিজৰ কথাবিলাক চিন্তা কৰিব লাগে মই সেইকাৰণে দৰমহাটো সদায় ভাল দিব লাগে মই সেইটো কথা কওঁ আৰু মই এইবাৰ মই খুব আশাবাদী চেঞ্জ হ'ব মই চেঞ্জ হ'ব যোৱাবাৰ কথাবিলাক মই আজি নকওঁ যোৱাবাৰ খুব কথাবিলাক কি আছে মই কাৰণে হয়তো আমি যোৰহাটে অলপ মাৰ্জিন এটা পাব লাগিছিল যোৱাবাৰ নপোৱাটো দুৰ্ভাগ্যজনক কিন্তু মই সেইবিলাক কথা পিছত এনালাইচিছ কৰিছিলোঁ এতিয়া আপোনালোকৰ আগত ক'ব পৰা বিষয় নহয় হয় মইতো অলৰেডি কৈছিলোঁৱে মইতো অলৰেডি ডিক্লেয়াৰ কৰি থৈছোঁ কিন্তু এটা সমস্যা এটা হৈছে মই ভাবিছিলোঁ আমাৰ যোৰহাটৰ অভাৰঅল ডেভেলপ হ'ব আপাৰ আছামৰ অভাৰঅল ডেভেলপ হ'ব তেনেকুৱা এটা চিন্তাৰে মই কিছুমান কথা ভাবি আছিলোঁ অকণমান সেই চিন্তাটো জটিল লাগি আছে এতিয়া মই চাওঁ কি কৰিব পাৰোঁ এতিয়া আৰু আজি একো নকওঁ আজি